নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে। আৰক্ষী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। সো আপোনালোকৰ বহুতটা ভাল খবৰ আহি গ'ল। কনষ্টেবল গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নতুনকৈ এডভাৰটাইজমেণ্ট আহি গ'ল, CM ভাল খবৰ দি দিলে কি ভেকেঞ্চি আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে SSC দিল্লী পুলিচৰ ফালৰ পৰা এটা ডাঙৰ ভাল খবৰ আহি গ'ল। SSC ফালৰ পৰা আপোনালোকে জানে চেণ্ট্ৰেলৰ ভেকেঞ্চি হয়, মানে চেণ্ট্ৰেলৰ যিটো আৰক্ষী বিভাগ আছে তাৰ আণ্ডাৰত এই ভেকেঞ্চিখিনি মুকলি কৰিছে। প্ৰায় 9363টাকৈ কনষ্টেবল এক্সিকিউটিভ ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, হেড কনষ্টেবলৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ ভাল সুযোগ আপোনালোকৰ বাবে আহি গৈছে SSC দিল্লী পুলিচৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। প্ৰায় 9363টাকৈ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি SSC দিল্লী পুলিচ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত ধুনীয়াকৈ ভেকেঞ্চিখিনি দেখিব পাৰিছে। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আণ্ডাৰত ভেকেঞ্চিখিনি আহি গৈছে। 9363টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। সো মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কনষ্টেবল এক্সিকিউটিভৰ ক্ষেত্ৰত ভেকেঞ্চি আছে 7563টাকৈ। লগতে এই ভেকেঞ্চিখিনি কেটেগৰী ৱাইজত ভাগ কৰি থোৱা আছে। UR কেটেগৰীৰ ক্ষেত্ৰত আছে 3174টা, EWS ক্ষেত্ৰত আছে 756টা, OBC ক্ষেত্ৰত আছে 1608টা, SC ক্ষেত্ৰত আছে 1386টা, আপোনালোকৰ ST ক্ষেত্ৰত আছে 641টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। সো প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিলে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কনষ্টেবল এক্সিকিউটিভৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। এজ লিমিটটো যদি মই ক'বলৈ যাওঁ, ইয়াত আপোনালোকে 18ৰ পৰা যিটো 27 বছৰ বয়স, 27 বছৰৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিছু পদৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ বয়সৰ সময়সীমা আছে, হ'লেও আপোনালোকৰ ইয়াত 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰতিটোৰ ক্ষেত্ৰত আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰে। যেনেদৰে আপোনালোকৰ কাষ্ট ৱাইজত পাব, SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। কেটেগৰী যদি মই ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, কনষ্টেবল ড্ৰাইভাৰৰ ক্ষেত্ৰত বহুতে ড্ৰাইভাৰৰ ভেকেঞ্চি বিচাৰি থাকে। তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়। ড্ৰাইভাৰৰ ক্ষেত্ৰত যদি মই আপোনালোকৰ যিটো কেটেগৰী ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, আপোনালোকে দেখিব পাৰিছে UR কেটেগৰীৰ ক্ষেত্ৰত কিমান আছে, SC ক্ষেত্ৰত কিমান আছে, ST ক্ষেত্ৰত কিমান আছে। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত এটা ভাল খবৰ হয়, আপোনালোকে 21ৰ পৰা 30 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ পাৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ পাৰিব, আৰু PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দি থোৱা আছে। হেড কনষ্টেবলৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। প্ৰতিটো ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি UR কেটেগৰীৰ ক্ষেত্ৰত আছে, EWSৰ ক্ষেত্ৰত আছে, OBCৰ ক্ষেত্ৰত আছে, SC ক্ষেত্ৰত আছে, STৰ ক্ষেত্ৰত আছে, সকলোখিনি আপোনালোকে দেখিব পাৰিছে। পে স্কেলসমূহ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ডিটেইলছখিনি আপোনালোকৰ বাবে এটা ভাল ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহিলে। এডুকেশ্যন কোৱালিফিকেশ্যন 10+2, মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে, প্ৰফিচিয়েঞ্চি। আৰু হেড কনষ্টেবলৰ ক্ষেত্ৰত আপোনালোকে সকলোখিনি ধুনীয়াকৈ দেখিব পাৰিছে ডিটেইলছখিনি। আৰু ৰিলেক্সেশ্যনৰ কথা মই ক'লোৱেই। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত সকলোৱে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। মাত্ৰ UR আৰু OBC মেল কেণ্ডিডেটে 100 টকাকৈ ফিজ পে'মেণ্ট কৰিব লাগে, বাকী সকলোৰে বাবে ফ্ৰী হয়। সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে নিজে অনলাইন যোগে নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। মই আপোনালোকক এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ, এটা সুবিধা আহি গৈছে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আজিৰ ভিডিঅ'ত লগ পাম।